আমাৰ লগত ইতিমধ্যে বিভিন্ন লিডাৰৰ ফটো আছিলে আইচিছৰ সেই ফটোখিনি আমাৰ লগত আছিলে গতিকে যেতিয়া এই মানুহ দুটা পোৱা হ'ল এই ফটোখিনিৰ লগত তেওঁলোকৰ চেহেৰা মিলোৱা হ'ল আৰু চেহেৰাখিনি মিলাই আমি গম পালোঁ যে তাৰে এটা মানুহ হ'ল হেৰিছ ফাৰুকী আইচিছৰ ভাৰতবৰ্ষৰ মুৰব্বী আৰু লগত যিটো মানুহ আছিলে সেই মানুহটোৰ আগতে নাম আছিলে অনুৰাগ সিং পাছত তেওঁৰ নাম ল'লে ৰেহান আৰু সেই ফটোখনো সেই চেহেৰাটো আইডেণ্টিফাই হ'ল আৰু লগে লগে এই হেৰিছ ফাৰুকী আৰু অনুৰাগ সিঙক এলায়েছ ৰেহান ওৰফে ৰেহান লৈ অনা হ'ল আমাৰ গুৱাহাটীলৈ আৰু এই দুইটা মানুহ আচলতে NIAৰ পেণ্ডিং হৈ থকা কেছত NIAৰ ইনভেষ্টিগেশ্যন কৰি থকা কেছত ৱান্টেড এই মানুহ দুটাক লাগে এৰেষ্ট কৰিব তেওঁলোকৰ দুটা তিনিটা মানুহ এৰেষ্ট কৰিবলৈ বাকী থকা কেছৰ দুটা মানুহ হ'ল এই দুটা মানুহ আৰু সেয়াও আমাৰ লগত আগতে NIA আমাক জনাই থৈছিলে আৰু সেইকাৰণে আমি লগে লগে NIAক জনাওঁ যে এই মানুহ দুটাক পোৱা গৈছে আৰু সেয়া কোৱাৰ লগে লগে NIAৰ যিসকল ছিনিয়ৰ অফিচাৰ সকলোৱে ততাতয়াকৈ গুৱাহাটীলৈ আহে আৰু যোৱাৰ ৰাতি আমি এই দুইটা মানুহক NIAৰ হাতত গতাই দিওঁ আৰু NIA এতিয়া তেওঁলোকৰ কেছত তেওঁলোকক এৰেষ্ট কৰি কোৰ্টত প্ৰডিউচ কৰি তেওঁলোকক অসমৰ পৰা লৈ যাব আৰু তেওঁলোক এই যিখিনি তেওঁলোকক লৈ আৰু তেওঁলোকৰ আৰু সোধপোছ কৰা হ'ব কাষ্টডি পোৱাৰ পাছত ইণ্টাৰগেশ্যন কৰা হ'ব সেই সোধপোছৰ পৰা যিখিনি কথা ওলাব তাৰ ওপৰত যিখিনি আৰু তদন্ত হ'ব অনুসন্ধান হ'ব তাৰ ওপৰত যেনেদৰে কথাবিলাক ওলাব তেনেদৰে NIA একশ্যন ল'ব আৰু অসম পুলিচৰ একশ্যন ল'ব অসমৰ বিষয়ে যিখিনি কথা বতৰা এই তদন্তত ওলাব সেইখিনিৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে নিজে ব্যৱস্থা ল'ব আৰু অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ বিভিন্ন অংশৰ বিষয়ে যিখিনি কথা ওলাব সেই ক্ষেত্ৰত NIA তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব এতিয়ালৈকে আমাৰ ওচৰত যিহেতু দিব পৰা এভিডেন্স নাই আমি সেইকাৰণে কোনো এখন বিদেশী ৰাষ্ট্ৰৰ নাম আমি ল'ব খোজা নাই উচিত সময়ত যেতিয়া আহিব তথ্য পাতি সেইটো সময়ত সেই নামটো লোৱা হ'ব এইটো সময়ত আমি ক'ব খোজা নাই যে তেওঁ এখন নিৰ্দিষ্ট দেশৰ পৰা আহিছে কাৰণ সেই কথাটো প্ৰমাণ হ'ব লাগিব প্ৰমাণ নোহোৱাকৈ আমি একো কথা এইটো মুহূৰ্তত ক'ব খোজা নাই নাই তেওঁলোকে চাওক তেওঁলোকে নেক্সট ডেষ্টিনেশ্যনৰ কাৰণে তেওঁলোকে যাব বিচাৰি আছিলে কিন্তু তেওঁলোক সেইটো সময়ত খোজকাঢ়ি আছিলে গতিকে তাৰ পাছৰ যিখিনি কথা হ'ব সেইখিনি এইটো মুহূৰ্তত কোৱাটো উচিত নহয় ইলেকশ্যন থাকিলে একদম হায়েষ্ট পচিবল এলাৰ্টত থাকিব লাগে সেইটোক লৈ ইট ইজ এ পাৰ্ট অফ দ্য জেনেৰেল এলাৰ্টনেছ বিকজ ইলেকশ্যন হ'ল যিটো মানে আটাইতকৈ ডাঙৰ ডেম'ক্ৰেটিক এটা প্ৰচেছ আৰু সেইটো সময়ত মেচিনাৰী দ্য হায়েষ্ট পচিবল লেভেল অফ এলাৰ্টনেছত থাকে চ' অবভিয়াছলি ইট কাভাৰ্ছ এভৰিথিং এতিয়ালৈকে অহা নাই যেনেকৈ বস্তুখিনি ওলাই আমি তেনেদৰে একশ্যনখিনি লৈ যাম গতিকে তেওঁলোকৰ ইণ্টাৰগেশ্যন আৰু চলিব কাৰণ এতিয়া খুব প্ৰিলিমিনেৰী হৈ আছে ধৰাৰ লগে লগে লৈ অনা হৈছে তাৰপাছত যিবিলাক আইনী প্ৰক্ৰিয়াখিনিৰ কথা থাকে সেই কামখিনি চলি আছে গতিকে সেইখিনিৰ মাজত যিখিনি ওলায় অসমৰ ক্ষেত্ৰত ল'বলগীয়া যিখিনি ব্যৱস্থা সেইখিনি অসম পুলিচে ল'ব আৰু বাকী ভাৰতবৰ্ষৰ আন অংশত অসমক বাদ দি বাকীখিনি ঠাইত বাকী অংশখিনিত যিখিনি কৰিবলগীয়া আছে সেয়া NIA গ্ৰহণ কৰিব আৰু NIA তাৰ কাৰণে হয়তো সেই সংশ্লিষ্ট ৰাজ্যৰ আৰক্ষীক হয়তো তেওঁলোকে জড়িত কৰিব বা সেয়া তেওঁলোকৰ পাৰ্ট বাট অসমৰ পাৰ্টত যিখিনি হ'ব সেইখিনি অসম পুলিচে কৰিব তেওঁলোক একচুৱেলি হেৰিছ ফাৰুকী আইচিছৰ ভাৰতৰ মুৰব্বী তেওঁ ভাৰতৰ মুৰব্বী আৰু তেওঁ এজন মানে ফাৰুকী হ'ল মানে এক্সপাৰ্ট মানুহক ব্ৰেইন ৱাছ কৰাত মানুহক ব্ৰেইন ৱাছ কৰি তেওঁলোকক মন ভুলাই এই টেৰৰিজিমৰ পথলৈ আনিবলৈ আইচিছৰ পথলৈ আনিবলৈ তেওঁ ইয়াত সিদ্ধহস্ত তেওঁ খুব সহজতে মানুহক ভুলাই পেলাব পাৰে পতিয়ন নিয়াব পাৰে সেইকাৰণে ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত মানুহক তেওঁ এক্সপাৰ্ট আৰু যিটো আমি সদায় এটা কৈ থাকোঁ টেৰৰ ফাণ্ডিং মানে যিখিনি টকা পইচা যি ফাণ্ডছ টেৰৰিষ্ট কামৰ কাৰণে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কাৰণে ব্যৱহাৰ কৰা হয় সেই টেৰৰ ফাণ্ডিংটো ইমান ইজি নহয় সেই মেনেজমেণ্ট কৰাটো তাত
এই মানুহজন এক্সপাৰ্ট আৰু লগতে এই IED বোমা বিস্ফোৰণৰ জৰিয়তে কুটাঘাতমূলক কাৰ্য কৰাৰ ক্ষেত্ৰত এই ফাৰুকী হ'ল এক্সপাৰ্ট আৰু সেইটো কাৰণে এই অনুৰাগ সিং আছিলে এই ফাৰুকীয়ে বেনৱাছ কৰি ৰিহান কৰিলে আৰু তেওঁৰ ফাৰুকীৰ বিৰাট ডাঙৰ অনুৰাগ গতিকে সেই তাৰ পৰাই বুজিব পাৰি যে এই মানুহটো কিমান এক্সপাৰ্ট এজ টেৰৰিষ্ট সন্ত্ৰাসবাদী হিচাপে